Good morning. সকলোকে আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো মোৰ কাৰণে যথেষ্ট ইমোশনাল আৰু এই ভিডিঅ'টো বনাম বুলি মই বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো। আমি আজি সপৰিয়াল আৰু মোৰ ব্ৰাদাৰ ইন ল আমি গুটিকেইটা গৈ আছো প্ৰয়াগৰাজ। এতিয়া বহুতে গম পাব প্ৰয়াগৰাজত কি হৈ আছে মহাকুম্ভ মেলা। মহাকুম্ভ মেলালে আমি বহু বছৰৰ পৰাই অপেক্ষা কৰি আছিলোঁ। অপেক্ষা কৰাত এইবাৰ অন্ত পৰিল। আমি এইবাৰ মোৰ মা দেউতা আৰু মোৰ শহু দেউতাৰ অস্থি বিসৰ্জন দিবলৈ আমি এইবাৰতে মৌকা পালোঁ আৰু আপোনালোকক সকলোকে দেখাই যাম। আমি ইয়াৰ পৰা আজি ওলাইছোঁ দিল্লী বাই ফ্লাইট। তাৰ পৰা আমি বাছ ল'ম, তাৰ পৰা আমি প্ৰয়াগৰাজ পামগৈ। তাৰপিছত 27 তাৰিখে আমাৰ ৰিটাৰ্ণ, 1 তাৰিখে পুৱাত আমি তিনিচুকীয়া পাই যামগৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি আমাৰ লগত আমি বহুত কম লাগেজ লৈ গৈছোঁ যাতে আমি কেলেকি ভিৰ বহুত বেছি আছে। সেই ভিৰ সোনকালে যাবলৈ আমি কিছুমান ট্ৰেকিং বেগ লৈছোঁ। এই আপোনালোকক দেখাওঁ। এইটো মোৰ মেছেজে লৈছে। এইটো মোৰ এটা স্লিং বেগ, এইটো মোৰ বেগ আৰু আমি এইটোত সৰু কিছুমান বস্তু লৈ লৈছোঁ যিবিলাক আমি ইউজ কৰিম আৰু খানা পিনা বস্তু লৈ যাম। তেতিয়াহ'লে বলক যাত্ৰা আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ। এতিয়া ডাইৰেক্ট আপোনালোকক এয়াৰপৰ্টত দেখাম। মোৰ ভাইটি মানে মোৰ খোলালি আহি আছে লখিমপুৰৰ পৰা। 7:30 বজাত ওলালে তেওঁ আৰু 12টা বজাত চাগে তেওঁ এয়াৰপৰ্ট পাবগৈ। আমিও এতিয়া এখন গাড়ী মাতিছোঁ, মাতি আমি ট্ৰেভেলাৰ লৈ কিনি ডিব্ৰুগড় পামগৈ। বলক গৈ থাকোঁ। আমি এতিয়া বৰ্তমান এয়াৰপৰ্ট পালোঁহে। ট্ৰেভেলাৰ টেম্পোত আহি মেলি এতিয়া এয়াৰপৰ্টৰ ভিতৰলৈ সোমাই যাওঁ আৰু ছিকিউৰিটি চেক কৰি আমাৰ 2:20 ফ্লাইট আছে। আমি এতিয়া দিল্লীত নামিমগৈ 5:30। আমাৰ সিহঁতি গৈ আছে, বেগ পূৰা লাগেজ। नमस्कार, कैसे हैं? बहुत टाइम लग गया। बेबी भी आया। हमारा कमल जी लग पालो। पुबाली केनेকুৱা ভালে আছা? বেবি চাও। হাই পুবালি আৰু তেওঁৰ হাজবেণ্ড আহিছে আমাক লগ কৰিবলৈ। অলপ দেৰি ইয়াতে কথা পাতি আমি আগবাঢ়িম বাৰু। কমলজি গাড়ীত উঠি আহি এতিয়া কৰ্ণাট প্লেচ আহিলোঁ। তেওঁলোকে ঘৰলৈ নিমন্ত্ৰণ দিছিলে, আগ্ৰহ কৰিছিলে, কিন্তু আমি ক'লোঁ আমাৰ অলপ দেৰি হৈ যাব। সেইকাৰণে তেওঁলোকে ক'ৰবাত চাহ খুৱাবলৈ লৈ আহিছে। বলক এতিয়া তেওঁ পিছে পিছে গৈ আছোঁ। আমাৰ লগত এটি পুবালি ছোৱালীও আহিছে।
এই যে আমাৰ ছোৱালী গৈ আছে আগে আগে দিল্লীত বহুত পুৰণি এটা বস্তু খালোঁ মাটকা চাই আৰু বান মাছকা এইটো আগতে আমি কলেজ দিনত বহুত খাইছিলোঁ আজি বহুত বছৰৰ পিছত আহিছোঁ দিল্লী মই লাষ্ট আহিছিলোঁ 2017 চনত এতিয়া আজি 25 চনত আহিছোঁ কিছু ইম'চনেল লাগিছে মনত পৰে দিল্লীৰ ৰাস্তাবিলাক লগৰবিলাক কলেজ সেইখিনি বহুত মনত পৰে সেইকাৰণে মই দিল্লীত বেছি দেৰি থাকিব নিবিচাৰিলোঁ আৰু দিল্লীত ঘূৰিও আহিব নিবিচাৰিলোঁ মানে প্ৰয়াগৰাজৰ পৰা ডাইৰেক্ট ওলাই দিম মানে কিছু গোটেই জীৱনৰ মেইন যিখিনি অংশ কলেজৰ দিন মই দিল্লীতে বহুত এনজয় কৰিলোঁ লাইফটো আৰু বহুত মেমৰিজ আছে সেইকাৰণে এতিয়া ইয়াৰ পৰা আমি মেট্ৰ' ষ্টেচন যাম CP মেট্ৰ' ষ্টেচনৰ পৰাই আমি উঠি কাশ্মীৰী গেট গৈ কিনি ৰাতি 9:30 বাছ ধৰিম এওঁলোকক বাই বাই কৰিম আৰু ব'লক তেতিয়াহ'লে আমি মেট্ৰ' ষ্টেচন যাম মেট্ৰ' ষ্টেচনত আছোঁ মেট্ৰ' ষ্টেচনৰ পৰা আমি এতিয়া কাশ্মীৰী গেট নামিম তাৰপিছত মৰে গেট গৈ বাছ ধৰিমগৈ এতিয়া মেট্ৰ' আহিব এতিয়া এখন গুচি গ'ল উঠিবই নাপালোঁ আৰু এখন আহি আছে আমি এতিয়া আহি বিচাৰি ইয়াত মৰে গেটত আমি হাইৱে ট্ৰেভেলছ ষ্টাৰ ট্ৰেভেলছখন পালোঁ এতিয়া 9:15 গেট খুলিব তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিম প্ৰয়াগৰাজলৈ ৰাতিপুৱা 7টা বজাত টাইমিং ব'লক আপোনালোককো লৈ গৈ থাকোঁ ত্ৰিবেণী সংগমলৈ এইখন আমাৰ বাছ আজিৰ প্ৰয়াগৰাজলৈ হাইৱে ষ্টাৰ ট্ৰেভেলছ এণ্ড কাৰ্গো আমি এতিয়া 9:15 তেওঁলোকে গেট খুলি দিব আৰু শ্লিপাৰ বাছ হয় তাৰপৰা আমি আৰম্ভ কৰিম যাত্ৰা বস্তু লাগেজ বাপৰে বাপ ইমানকৈ লাগেজ লগাইছে আমাৰ এওঁলোক ইয়াতে ৰখি আছে ওচৰতে আমাৰ গেট খুলি দিব আমি সোমাম তাৰপিছত দিল্লীৰ ৰাস্তাবিলাক আপোনালোকক দেখাম ইয়াত এইডোখৰ মৰে গেট গোল চক্কৰ বুলি কয় ইয়াতে গোটেই বাছবিলাক আহি কিনি ৰখে আৰু মেট্ৰ'টো বহুত যথেষ্ট ভিৰ পালোঁ ব'লক বাছত উঠাৰ পিছত আপোনালোকক দেখাওঁ আমি এতিয়া বাছ বৰ্ডিং কৰিব লৈছোঁ খানা পেকিং কৰি লৈ ল'লোঁ আমাৰ এখেতৰ অকণমান এতিয়া বাছত বহিলৈহে এইটো আমাৰ শ্লিপাৰ বাছ ডাবল মিমি আৰু মোৰ এইফালে ৰিমি এইফালে ভাইটি আমাৰ এইখিনি পুবালীয়ে দি পঠাইছে দেই জানো কেলে ইমানকৈ দিছে এতিয়া পৰাঠা এগাল দিছে এইখিনি ময়ো আনিলোঁ অলপ আৰু বাকী আমাৰ এতিয়া যাত্ৰা আৰম্ভ কৰোঁ ব'লক গুড মৰ্ণিং কালি ৰাতি ভাত পানী খাই 10:30 টোপনি গ'লোঁ মোবাইল চাই জীয়া এতিয়ালৈকে উঠাই নাই মই সাৰ পালোঁ ৰাতিপুৱা হ'ল এতিয়া UP কোন জেগাত আছোঁ গম নাপাওঁ ইয়াৰ পৰা আৰু 97 কিলোমিটাৰ আছে মোটামুটি 1.5 ঘণ্টাৰ ৰাস্তা আমাৰ এওঁলোক শুই আছে ভাইটি আৰু মোৰ মিছেছ টোপনিটো ভালেই গ'ল শ্লিপাৰ বাছ বস্তু আনি থৈ আমি হ'লোঁ চ' গুড মৰ্ণিং ফ্ৰম UP ব'লক আজি দিনটো আৰম্ভ কৰোঁ এতিয়া আমি প্ৰয়াগৰাজত বাইপাছত নামিম তাৰপিছত যিটো
কৰ্ম কৰিবলৈ আহিছোঁ সেইটো আমি আজি পুৰা কৰোঁ বলো। গুড মৰ্ণিং। এতিয়া আমি এলাহাবাদ টোল গেটৰ ওচৰতে কোনোবা এখন ধাবাত ৰখাইছে, জয়সৱাল হোটেল। ইয়াতে মুখ হাত ধুলো আমি আৰু ইয়াৰ পৰা 80 কিলোমিটাৰ মান বাকী আছে। ভগৱান গাত এইডোখৰ ৰাতি চোৱাটো বৰ ধুনীয়াকে আহিলো। ৰাস্তা চাব পাৰে কিমান ধুনীয়া এক্সপ্ৰেছৱে এইটো, যমুনা এক্সপ্ৰেছৱেত আমি এতিয়া গৈ আছো। বাছবিলাক ইয়াতে ৰাখিছে আৰু আশা কৰো আৰু 1.5 ঘণ্টা মানত আমি পাই যাব লাগে প্ৰয়াগৰাজ। তাৰপিছত ইয়াতে আমি এতিয়া ব্ৰেকফাষ্ট কৰিম হোটেলত, এইখন হোটেলতে আমি ব্ৰেকফাষ্ট কৰিম। তাৰপিছত আমি ৰাতিপুৱা এতিয়া বাজিছে 7:10, 8টা 8:30 আমি পাই যামগে আমি প্ৰয়াগৰাজ বাইপাছত। তাৰপিছত আমি পণ্ডিতজীক ফোন কৰিম ক'লৈ যাম। বলুৱাঘাটলৈ মাতিছিলে আমাক, তালৈ এতিয়া কি ব্যৱস্থা, তাত কেনেকুৱা জাম হৈছে কি নাই সেইখিনি পাই লৈ আমি ফোন কৰিম। বলক তেতিয়াহ'লে ব্ৰেকফাষ্ট কৰি আমি গৈ থাকোঁ। আমি চাচন বাইপাছত নামিলোঁ বাছৰ পৰা। এতিয়া আমি ইয়াৰ পৰা ডাইৰেক্ট বলুৱাঘাট যাম। কিবা বেটেৰী ৰিক্সা কৰি কিনে আমি তাত গৈ আপোনালোকক দেখাম এতিয়া। আমাৰ এতিয়া পিণ্ডদান দিয়া হৈ গ'ল। অস্থি বিসৰ্জন দিবলৈ আমি এতিয়া বুট ক্লাব বোলা জেগা টুকালৈ আহিছোঁ। দেখিছে মোৰ এইটো ৰূপ চাগে বহুত লোকে বহুত বছৰৰ আগতে দেখিছিলে চাগে। মই দাঢ়ি চুলি চব মা দেউতাৰ নামত আজি গংগাত বিসৰ্জন দিলোঁ। তেওঁলোকৰ সেই অন্তিম যাত্ৰা। আমি এতিয়া নাও লৈ ত্ৰিবেণী সংগমলৈ গৈ স্নান কৰি তাৰপিছত আমি ছেক্টৰ 7 যাম।
হৰ হৰ মহাদেৱ। আমি ত্ৰিবেণী সংগমত মা দেউতাৰ অস্থি আজি বিসৰ্জন দিলোঁ আৰু বৰ ভাল লাগিছে, এটা বেলেগ এটা অনুভৱ। লাখ লাখ মানুহ আছে ইয়াত, কৰোৰ কৰোৰ মানুহ আছে আৰু কি ক'ম, বহুতেই ভাল লাগিলে। শিৱৰাত্ৰি কাইলৈ আছে। মহাকুম্ভত যে মোৰ মা দেউতাৰ অস্থি উঠাবলৈ এই সৌভাগ্য ভগৱানে মোক দিলে, তাকে মই ভগৱানক অশেষ ধন্যবাদ জনাইছোঁ। আৰু বাকী ভিডিঅ' আহি আছে আৰু আপোনালোকক আৰু দেখাম, মেলাখন দেখাম। এতিয়া আমি এখন নাৱত আহিছিলোঁ, এখন নাৱত আহিলোঁ। ইয়াত চাওক কিমান লাখ লাখ কৰোৰ কৰোৰ মানুহ আছে। চবেই গা পা ধুই মেলি ইয়াতে সমাপ্ত কৰিছে। গংগা मैया की जय हो। নমস্কাৰ, গুড মৰ্ণিং ফ্ৰম উত্তৰ প্ৰদেশ প্ৰয়াগৰাজ। আজি মহাশিৱৰাত্ৰি। আমি কালি আমাৰ যিখিনি কৰ্ম আছিলে, পিণ্ডদান দিয়া, অস্থি বিসৰ্জন দি আমি ছেক্টৰ 7ত আহি পালোহে। গধূলি হ'ল, বাইকত আহি পালোহে। আজি আপোনালোকক মহাশিৱৰাত্ৰিৰ কিছু অংশ ইয়াত দেখাম আৰু ইয়াত আপুনি দেখিছে কিমান শ্ৰদ্ধালু আহিছে। আমি আহি আজি ইয়াত প্ৰাগজ্যোতিষপুৰ শিবিৰত আমি থাকিবলৈ মৌকা পালোঁ। ইয়াত কালি খানা পিনাও যথেষ্ট ধুনীয়া আৰু প্ৰাগজ্যোতিষপুৰ কেম্পটো আপোনালোকক দেখাম এতিয়া। আৰু এতিয়া দেখাওঁ প্ৰাগজ্যোতিষপুৰৰ আপোনাৰ কেম্প। এইটো প্ৰাগজ্যোতিষপুৰ আপোনাৰ শিবিৰ। দেখিছে কিমান মানুহ আহি আছে। এই যিমান দূৰলৈকে আপোনালোকে দেখিছে, এইখন গোটেইখন এখন আৰ্টিফিচিয়েল টাউন বনাই থৈছে। ইয়াত প্ৰত্যেকটো ফেচিলিটি আপুনি পোৱা যাব। আপোনাৰ মেডিকেল, পুলিচ ষ্টেচন, DC অফিচ, গোটেইখিনি সমস্ত ইয়াত কেম্প ছিষ্টেমত টেম্পৰেৰী বনাই থোৱা গৈছে। আৰু ৰাস্তাবিলাকত দেখিছে, এইখন হয় বালিচৰ, মানে আপোনাৰ গংগা নদীৰ কিনাৰত থকা যিখিনি বালিৰ জেগা, সেই টুকুৰাত বনাইছে। এইবোৰ লোহাৰ প্লেট বনাই থৈছে গাড়ী যাবলৈ, যাতে গাড়ীবিলাক ইয়াত নফচে। আৰু মানুহে চফা তফা কৰিয়ে থাকে ইয়াত। আৰু মানুহে নিজৰ উইলফুলি ইয়াত মানে নিজৰ ছাৰ্ভিচ ডনেট কৰিছে। আহিছে, অসমৰ মানুহ আহিছে, বাহিৰৰ জেগাৰ মানুহ আহিছে। ইয়াত খোৱা মেলা থকা চব ফ্ৰী। খালি মানুহ আহিলেই হ'ল। এনাউন্সমেণ্ট এনি টাইম চলিয়ে আছে। আৰু এতিয়া আপোনালোকক প্ৰাগজ্যোতিষপুৰ আমাৰ যিটো শিবিৰ, এইটোত অসমৰ যিখিনি কালচাৰ সেইখিনি প্ৰাগজ্যোতিষপুৰত দেখুওৱা গৈছে। এতিয়া বলক মই আপোনালোকক ভিতৰলৈ লৈ গৈ থাকোঁ। এখন মেইন গেট বনাইছে। ইয়াত এই শিবিৰটো আমাৰ অসম চৰকাৰ আৰু বাবা দেৱ ৰাহা বাবাৰ এয়া প্ৰতিমূৰ্তি এটা আছে। বাবাৰ প্ৰতিমূৰ্তি তেওঁ সহযোগত বনোৱা গৈছে। আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱৰো এটা প্ৰতিমূৰ্তি ইয়াত স্থাপিত কৰিছে। আৰু এইফালে আমাৰ কামাখ্যা মাৰ এটা আইডল, মানে আপোনাৰ এটা ডেমো এটা ইয়াত দিয়া গৈছে। আমাৰ কামাখ্যা কেনেকুৱা হয়, মেইন মঠটোৰ আপোনাৰ এটা ডেমো দিছে। আৰু বাকী এইখিনি চব আপোনাৰ কেম্প এইখিনি। এয়া আমাৰ মানে নামঘৰ, যিভাগ আমাৰ নামঘৰ আমাৰ অসমত প্ৰত্যেক জেগাতে আছে, তাৰে এটা ডেমো ভাৰ্জন ইয়াত দিছে। নামঘৰ ভাগো আপোনালোকক দেখাওঁ।
নামঘৰ লিখা আছে, থাপনা স্থাপিত কৰিছে। বলক এতিয়া আগবাঢ়ো, আমি থকাৰ যিখিনি শিবিৰ সেইখিনিও দেখাওঁ। ঠাণ্ডা পৰিৱেশটো একেবাৰে ৰাতিপুৱা 14-15 ডিগ্ৰী টেম্পাৰেচাৰ হয় আৰু বাবা দেৱৰাহাৰ আপোনাৰ মানে UP চৰকাৰ আৰু অসম চৰকাৰৰ লগত মিলি আপোনাৰ এইটো শিবিৰ মানে স্থাপিত কৰিছে। আমাৰ অসমৰ যিখিনি বা নৰ্থ ইষ্টৰ মানুহ আহে ইয়াতে থাকি, এয়া কিছু অংশ আপোনাৰ ফটো লগাইছে কমলাবাৰী সত্ৰ। এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ কেম্পৰ। ইয়াত কিছু ভাগ কৰি बाबाजी আহিছে। नमस्कार बाबा जी, आप कामाख्या से आए हैं? ठीक है, आपसे भेंट करते हैं। हाँ, अभी भेंट करते हैं। बाबाजी এজনো আহিছে ইয়াতে। ইয়াত ভাগ কিছু টেণ্ট আছে। এইবিলাক VIP কটেজ আছে এইফালে। সব এনেকুৱা ধুনীয়া কটেজ বনাই থোৱা আছে। দৰ্জা লগাই থোৱা বিলাক VIP কটেজ। তাৰপিছত সব এইবোৰ মানে অস্থায়ীভাৱে ইয়াত বনোৱা গৈছে। ইয়াতে আজি চাহ খালোঁ আৰু এইফালে দেখাওঁ। এইফালে এইটো হল ঘৰ। ইয়াতে আপোনাৰ তাতে প্লেট লৈ খানা চবে বহি খায়। কালি আমিও খালোঁ, আপোনালোকে তাৰ ফুটেজটো মই দি দিম। আৰু এইটো খানা বনোৱা ঘৰ। আৰু এইফালেও যিমান দূৰলৈকে দেখিছে সেইখিনি গোটেইখিনি কেম্প, চবৰে ৰুম আছে। এতিয়া বলক আমি ক'ত আছোঁ তাৰ যিটো কেম্প হয় সেইটো দেখাইছোঁ আপোনালোকক। আমাৰ ৰুমবিলাক এনেকুৱা, এইখিনি লাম্বা কৰি আপোনাৰ ৰুম আছে। এইবিলাক ৰুম, চব দৰ্জা থকা ৰুম। আমি আমাৰ ৰুম পালোহে। এনেকুৱা ৰুম, এইফালৰ ৰুম আছে। এইফালেও পানী চানী মুখ হাত ধুবলৈ এনি টাইম পানী আছে। নালাগে জগাব, থৈ দিয়া। চাৰ্জিঙৰ ফেচিলিটি দিয়া আছে। এইবিলাক ৰুমৰ কোনো চাৰ্জেছ নাই। পোৱা যায় দেৱৰাহা বাবাৰ শৰণত যোন আহিছে তেওঁ কোনো পইচা পাতি দিব নালাগে। খোৱা মেলা চব এভৰিথিং ফ্ৰী। এইবিলাক ইয়াতে আমাৰ তাত 10খন বিচনা আছে। আমি 2টা ফেমিলি আছোঁ। এতিয়া আপোনালোকক মই বাথৰুমৰ কি ফেচিলিটি দিছে সেইটো দেখাওঁ। এইবিলাক এটা MUNPL কোম্পানী এটাই বাথৰুম বনাই দিছে স্থায়ীভাৱে, কিন্তু গোটেই টাইলছ থকাৰ ভিতৰত গোটেইখিনি চব বাথৰুমৰ ফেচিলিটি ভাল দিছে। সকলো গোটেইখিনি দি দিছে। ভিতৰবিলাক এতিয়া নাথাকে, মানুহ বহুত ভিৰ হৈ আছে। ধুনীয়া ফেচিলিটি, চাফ চিকুণ। আৰু ওলাই আপোনালোকে শিবিৰৰ গোটেইটো শিবিৰ আপোনাৰ কেম্প আছে। এনেকুৱা প্লাইবৰ্ড দি বনোৱা ৰুম আছে। এফালেও ৰুম, এইখিনি VIP কটেজ। আৰু এইখিনি দেখাইছোঁ আপোনালোকক। আহিছে অসমৰ বুলি নহয়, বাহিৰৰ জেগাৰ মানুহ আহি ইয়াত থাকিব পাৰে। মৰ্ণিঙত আমি ওলাই আহিলোঁ এতিয়া যাবলৈ কুম্ভ মেলা চাবলৈ যাওঁ। মানুহবিলাকে ইয়াতে মানে প্ৰয়াগৰাজৰ গেটৰ ওচৰতে বৰ সুন্দৰকৈ মানুহক বস্তু দি আছে। আমিও লৈ লৈছোঁ ইয়াতে।
আমি এতিয়া একদম সংগম ঘাট পালোহে এটা অলৌকিক দৃশ্য আমি 14-15 কিলোমিটাৰমান খোজকাঢ়িলোঁ এতিয়া আহি কিনি মেইন ঘাটৰ ওচৰ পাইছোঁহে আপোনালোককো দেখাওঁ ঘাটৰ দৃশ্য জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম সংগম ঘাট বাপৰে বাপ মানুহ আজি মহাশিৱৰাত্ৰি আৰু সকলো মোৰ অসমবাসী ৰাইজ আৰু আছাম 30 পৰিয়াললে শিৱৰাত্ৰিৰ বহু শুভকামনা আৰু আপোনালোকক মহাদেৱে ভালে কুশলে ৰাখক আমি আমাৰ আজি 3 দিনৰ যাত্ৰা মহা কুম্ভ মেলালৈ আজি অন্ত পৰিল আজি ৰাতিয়ে আজি শিৱৰাত্ৰি আমি ইয়াত নাগবাসুকী মন্দিৰ আৰু ৰুদ্ৰাক্ষ মন্দিৰ চাই কালিতো আমি এটো কৰিলোঁ আপোনাৰ গংগা স্নান কৰিলোঁ ত্ৰিবেণী সংগমত আৰু এতিয়া এটা অলৌকিক দৃশ্য আপোনালোকক দেখাওঁ যেটো আমি সপোনতো ভবা নাই যেটো আমি দেখিম বুলি আৰু হেতু আপোনালোককো মোৰ ভিডিঅ' মাধ্যমৰ পৰা আপোনালোককো দেখাওঁ আৰু এইটো চাওক আমি একেবাৰে গংগা এই জোপা দেখিছে এই গুটেটো আপোনাৰ আৰ্টিফিশিয়াল আপোনাৰ কেম্প আমি সাগে সেইফালে ক'বাত আছো আৰু এই ৰাস্তাটোৱে গৈ আপুনি সংগম ঘাট পাব পাৰে আৰু বাকিনো আৰু কি দেখাম আপোনালোকক ভিডিঅ'খিনি চাব বহুত মন দি বনাইছো এবাৰ আৰু মোৰ নিজৰ মা দেউতাকো এই মানে যেটো ইমান শুভ এটা মহোৎসৱত আমি মা দেউতাকো মই এবাৰ বিদায় দিলোঁ আৰু কিনো কম ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব ঠিক আছে তেতিয়ালে ভিডিঅ'টো আজি অন্ত কৰোঁ কাইলে আমি ঘূৰি যাম হৰ হৰ মহাদেৱ ভগৱানে সবকে ভালে ৰাখক কৃষ্ণ